নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেলটোলৈ। আজি আমি তোমালোকৰ 14 তাৰিখে যি অসমীয়া পৰীক্ষা আছে HS ফাইনেলৰ কাৰণে, তোমালোকক মই আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে অসমীয়াৰ কাৰণে তোমালোকে কি কি কুৱেশ্যন পঢ়ি যাব লাগিব, ইম্পৰ্টেণ্ট হৈ থকা কুৱেশ্যনকেইটা আমি এই ভিডিঅ'টোত আলোচনা কৰি দিম। ৰচনা বাকী মই তোমালোকক এই ইউটিউব চেনেলটোৰ জৰিয়তে এটা শ্বৰ্ট ভিডিঅ'ত দি থোৱা আছে, তোমালোকে সেই ৰচনাকেইখন চাবা, সেইখনতে উপকৃত হ'বা। আৰু আজি মই তোমালোকক প্ৰথমতে অসমীয়াৰ তোমালোকে কেনেকুৱা ধৰণৰ কুৱেশ্যন টাইপটো ফৰ্মেটটো তোমালোকক মই অসমীয়া পেপাৰখন কেনেকৈ আহিব মই সেইটো প্ৰথমতে তোমালোকক মই ডিটেইলছত কৈ লৈছোঁ। প্ৰথমতে তোমালোকে জানা যে তোমালোকৰ গদ্য পদ্য আৰু এনেকৈ ধৰণে পাৰ্ট আছে ন। প্ৰথম কথা আমি গদ্যৰ পৰা টোটেল মাৰ্কছ আহে 35 নম্বৰ। তাৰ প্ৰথম 1 নম্বৰ লগা কুৱেশ্যন তোমালোকে 7 নম্বৰ কৰিব লাগিব। প্ৰথম পেপাৰখনত 1 নম্বৰ লগা 7টা, মানে তোমালোকৰ 9টামান আহিব, তোমালোকে 7টা কৰিব লাগিব, টোটেল 7 নম্বৰ আহিব তাৰমানে। তাৰপিছতে 2 নম্বৰ লগাও ঠিক একেদৰে তোমালোকৰ 7টা কৰিব লাগিব, 2 × 7 = 14, গতিকে তাত কিন্তু 7টাতকৈ বেছি আহিব, 10টামান আহিব চাগে। তাৰপিছত তোমালোকে তাৰ পৰা তোমালোকে 7টা কৰিব লাগিব। নেক্সট তোমালোকৰ 4 নম্বৰ লগা ব্যাখ্যা কৰা আহিব গদ্যৰ পৰা, তোমালোকৰ 3টামান আহিব, তাৰপৰা তোমালোকে এটা কৰিব লাগিব। তাৰপিছতে 5 নম্বৰ লগা তোমালোকে 2টা কৰিব লাগিব গদ্যৰ পৰা, তোমালোকৰ 3টা 4টামান আহিব, 2টা কৰিব লাগিব। কিন্তু সেইটো আমাৰ তোমাৰ মুঠ নম্বৰ গদ্যৰ গুচি গ'ল 35। বাকী এইবাৰ আহিলে পদ্য, সেই পদ্যৰো ঠিক একেদৰে তোমালোকৰ 7টামান কুৱেশ্যন থাকিব, তাৰে 1 নম্বৰ লগা 5টা তোমালোকে কৰিব লাগিব, 5 নম্বৰ আহিব। সেই 2 নম্বৰ লগা তোমালোকে 5টা কৰিব লাগিব, টোটেল নম্বৰ 10, তাৰমানে তাত তোমালোকৰ 6টা বা 7টা আহিব, তোমালোকে বাছি লৈ নিজে 5টা কৰিব লাগিব। ঠিক একেদৰে 4 নম্বৰ লগা তোমালোকে ব্যাখ্যা কৰা আহিব, 300মান ব্যাখ্যা কৰা দিব চাগে, তাৰে তোমালোকে এছোৱাৰ ব্যাখ্যা কৰা পদ্যৰ কৰিব লাগিব। নেক্সট তোমালোকৰ মূল ভাৱ লিখা আহিব, মূল ভাৱ লিখা কবিতা তোমালোকৰ 3টামান দিব, তাৰে এটা লৈ পানি কৰিব লাগিব, তাৰ তোমালোকৰ 6 মাৰ্ক আহিব, টোটেল কবিতা আহিব 25। নেক্সট আমি তৃতীয় গোটটোত পৰে কৈশোৰ শিক্ষা আৰু মূল্যবোধ শিক্ষা। তাৰ তোমালোকৰ 4টামান কুৱেশ্যন থাকিব 1 নম্বৰ লগা, তাৰে তোমালোকে 2 নম্বৰ 2টা কৰিব লাগিব। আৰু 2 মাৰ্কৰ তোমালোকৰ 3টা বা 4টা কুৱেশ্যন আহিব, তাৰে তোমালোকে 2টা কৰিব লাগিব, 4 নম্বৰ হ'ব। আৰু নেক্সট 4 নম্বৰ লগা কুৱেশ্যন তোমালোকৰ 3টামান দিব, তাৰে এটা কৰিব লাগিব। কেতিয়াবা সেই প্ৰশ্নটো ব্যাখ্যা কৰাও আহে, কেতিয়াবা কুৱেশ্যন হিচাপেও আহে, টোটেল সেই তৃতীয় গোটৰ পৰাও আহিব 10 নম্বৰ। নেক্সট আমাৰ থাকি গ'ল ব্যাকৰণ পাৰ্টটো। এতিয়া সেই ব্যাকৰণ পাৰ্টটোত তোমালোকে জানা যে কি কি পঢ়িব লাগিব। আমাৰ তাত প্ৰত্যয়খিনি আছে হয়নে, সেই প্ৰত্যয়ৰ কথা আহিব যে কীট প্ৰত্যয় তদ্ধিত প্ৰত্যয়, সেইখিনি ভালকৈ জানিব লাগিব। নিৰ্দিষ্ট বাচক প্ৰত্যয় হয়নে, সেই তেনেকুৱা তোমালোকৰ 3টা কুৱেশ্যন কৰিব লাগিব, মানে 3 নম্বৰৰ তোমালোকে 2টা কুৱেশ্যন কৰিব লাগিব, 3 × 3 = 6 আহিব, হ'ব। তাত তোমালোকে 4টামান দিব, তোমালোকে নিজে বাছি পানি 2টা ল'ব পাৰিবা। তাত প্ৰত্যয় ভাঙি কি প্ৰত্যয় যোগ হৈছে লিখা, তাত আহিব তোমালোকৰ 6 নম্বৰ। তাতো তোমালোকৰ প্ৰায় চাগে 10টামান দিব, তোমালোকে 6টা কৰিব লাগিব। নেক্সট তোমালোকৰ বাক্য ৰচনা, অৰ্থ লিখি বাক্য ৰচনা এটাত 2 নম্বৰকৈ আহিব, তাত তোমালোকৰ 4টা কৰিব লাগিব, 6টা 7টামান দিব, তাৰে তোমালোকে 8 নম্বৰ বাক্য ৰচনাত আছে। নেক্সট তোমালোকৰ ৰচনা আহিব 10 নম্বৰ, টোটেল 6 × 6 = 12, 12 × 8 = 20, 30 নম্বৰ তোমালোকৰ ব্যাকৰণ আছে। এইখনেই হৈছে তোমালোকৰ অসমীয়া পেপাৰৰ মানে ফৰ্মেটটো, এনেকৈয়ে পেপাৰখন আহিব। এতিয়া আমি প্ৰথম গদ্যৰ প্ৰথমতে কি কি চাম। আমি প্ৰথম গদ্য তোমালোকৰ টো আছিলে যে মোৰ মাতৃমুখ দৰ্শন। তাত মোৰ মাতৃমুখ দৰ্শনটো কোনে লিখিছে, লক্ষ্মীনাথ বেজবৰুৱাই লিখিছে। গতিকে আমি মোৰ মাতৃমুখ দৰ্শনৰ লক্ষ্মীনাথ বেজবৰুৱাই লিখা কি কি বস্তু চাব লাগিব, আমি সেইটো প্ৰথমতে চাই লওঁ। তাত আমি তোমালোকে ইয়াত তোমালোকে শব্দাৰ্থত চাব পাৰা, 1 মাৰ্কছৰ কাৰণে কুৱেশ্যন আহিব পাৰে। কৈফিয়ত মানে কি, কৈফিয়ত মানে কাৰণ দেখুওৱা বা জবাব দিয়া হয়নে। পিয়াসী মানে কি, তৃষ্ণাতুৰ হয় নহয়। তাৰপিছতে আৰু তোমালোকে সঁচাৰ কাঠি, তাৰপিছতে তোমালোকে ভেৰুণটো চাব পাৰা, ভেৰুণ হয়নে। তাৰপিছতে তোমালোকে আৰু চাব পাৰা ককৰ্থনা কৰা মানে তিৰস্কাৰ হয়নে। তাৰপিছতে তৎপশ্চাৎ মানে কি, এইটো তৎপশ্চাৎ শব্দটো দেখিছা, তৎপশ্চাৎ, এইখিনি শব্দাৰ্থ। নেক্সট আমি
লেছনৰ যিখিনি কুৱেশ্যন আছে আমি তাক চাম প্ৰথম কুৱেশ্যনটো দিছে যে মোৰ মাতৃমুখ দৰ্শন শিক্ষক পাত্ৰী ক'ৰ পৰা তুলি অনা হৈছে এইটো চাবা ভাল এইটো প্ৰশ্ন বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল ইম্পৰ্টেণ্ট তাৰপিছতে তোমালোকে লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছতে তোমালোকে চাবা লেছনৰ পিছফালে থকা কুৱেশ্যনৰ মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাত্ৰীত মাতৃ শব্দটোৱে কি বুজোৱা হৈছে কিমান বছৰ পিছত লেখকৰ মাতৃমুখ দৰ্শন হৈছিল ইম্পৰ্টেণ্ট সেইটো চাবা নেক্সট আমি চাম মোৰ মাতৃমুখ দৰ্শনৰ লেখকে উল্লেখ কৰা মাজিও আৰু জ্ঞান কোন আছিল তাৰপিছতে লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ এইটো ভাল প্ৰশ্ন তাৰপিছতে আমাৰ আহি গ'ল মোৰ মাতৃমুখ দৰ্শন পাত্ৰীৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ কৰা ৰেল যাত্ৰাটোৰ বিষয়ে চমুকৈ লিখা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো পৰীক্ষাত 4 নম্বৰৰ কাৰণে আহি থকা দেখা যায় নেক্সট তোমালোকে এইটো চাবা হহা হুহু কি হাহা হুহু কোন হয় এওঁলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল বুজাই লিখা ইম্পৰ্টেণ্ট সেইটো চাবা নেক্সট আৰু চাব লাগিব যে এইটো ডিব্ৰুগড়ত গোটাচাৰে কথাই মোক বৰ সন্তোষ দিছিল ডিব্ৰুগড়ত কোনবোৰ কথাই বেজবৰুৱাক সন্তোষ দিছিল বুজাই লিখা হয়নে তাৰপিছতে তোমালোকে আৰু ইয়াৰ পৰা তোমালোকে অতিৰিক্ত হিচাপে কুৱেশ্যন তোমালোকে চাব পাৰা যে লক্ষ্মীনাথ বেজবৰুৱাক কি কিতাপ দিয়া হৈছিল জানাই তোমালোকে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ আত্মজীৱনীখনৰ নামটো কি মোৰ জীৱন সোঁৱৰণ তেওঁ চুটিগল্পখনৰ নাম মানে প্ৰথম চুটিগল্পজনক কোন বুলি ক'লেও আমি জানো যে লক্ষ্মীনাথ বেজবৰুৱা হয়নে কোনখন আলোচনীত অসমীয়া চুটিগল্পৰ শুভাৰম্ভণি ঘটিছিল জোনাকী কাকত হয়নে বেজবৰুৱাদেৱে সম্পাদনা কৰা আলোচনীখনৰ নামটো কি বাঁহী সেইবিলাক জানা মোৰ মাতৃমুখ দৰ্শনৰ নামত লেখাটোত মূলতে কেইটা খণ্ড আছিল 7টা খণ্ড সেইটো জানা তোমালোকে তাৰপিছতে বেজবৰুৱাদেৱৰ মতে কিহত পৰি তেওঁ মাতৃমুখ দৰ্শনৰ পৰা বঞ্চিত হৈছিল হাও পাতত পৰি হয়নে তাৰপিছতে আৰু তোমালোকে চাবা যে কোন তাৰিখে বেজবৰুৱাই মাতৃমুখ দৰ্শনৰ বাবে গুৱাহাটী পাইছিলগৈ 22 তাৰিখে ডিব্ৰুগড়ত বেজবৰুৱাদেৱৰ আহাৰ বিহাৰ আৰু নিদ্ৰাসুখ আদি বিষয়ৰ যুটীয়া তত্ত্বাৱধায়ক কোন আছিল ডিব্ৰুগড়ত দিনৌ আহি বেজবৰুৱাদেৱক অতি যতন কৰি চিকিৎসা কৰা চিকিৎসকজনৰ নামটো কি তাৰপিছতে ডিব্ৰুগড়ত থাকোঁতে বেজবৰুৱাদেৱক একুৰিমান ছোৱালী লগত লৈ খবৰ কৰিবলৈ অহা শিক্ষয়িত্ৰীজনীৰ নাম কি আছিল শিক্ষয়িত্ৰীগৰাকীৰ নাম তাৰপিছতে পাঠটোত উল্লেখ থকা অসমীয়ালৈ অনুবাদ কৰা শ্বেক্সপিয়াৰৰ নাটকখনৰ নামটো কি কমেডি অফ হিৰ'জ হয়নে তাৰপিছতে গৌৰীপ্ৰভা চলিহাহঁতৰ স্কুলত বেজবৰুৱাদেৱক কিহেৰে সম্বোধনা জনাইছিল ইম্পৰ্টেণ্ট কুৱেশ্যন সেইখিনি চাবা তাৰপিছতে আমি আৰু এটা বস্তু চাবা এই বস্তুটো যে দেখিছা ৰেল যাত্ৰাত লেখকৰ আটাইতকৈ আহুকালৰ কথাটো কি আছিল সেইটো চাই থবা তাৰপিছতে এইটো চাবা লক্ষ্মীনাথ বেজবৰুৱাই মোৰ মাতৃমুখ দৰ্শনত গুৱাহাটীৰ কথা কেনেদৰে বৰ্ণনা কৰিছে ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত আমাৰ আছে মগনীয়া কবিতাটো কি আছে মগনীয়া কথা কবিতা হয়নে প্ৰথম কথা আমি তাত চাম মগনীয়া কথা কবিতাটোত তাত চাম আমি প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন জানাই তোমালোকে যতীন্দ্ৰনাথ দুৱৰাৰ একমাত্ৰ কবিতা পুথিখনৰ নামটো কি কথা কবিতা হয়নে উমৰ তীৰ্থ কাব্যপুথিৰ মূল কি আছিল তাৰপিছতে মগনীয়া পাত্ৰী ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে তাৰপিছতে চাব লাগিব তোমালোকে দুৱাৰাই সাহিত্য একাডেমী বঁটা লাভ কৰা পুথিখনৰ নামটো কি আছিল বনফুল দুৱাৰাই সাহিত্য একাডেমী লাভ কৰা কবিতা পুথিখনৰ নাম আছিল বনফুল হয়নে মগনীয়া পাত্ৰীৰ কেন্দ্ৰস্থ ভাৱটো কি আছিল তাৰপিছতে চাবা যতীন্দ্ৰনাথ দুৱৰাই লিখা দুখন কবিতা পুথিৰ নাম লিখা তাৰপিছতে কথা কবিতাৰ 3টা বৈশিষ্ট্য উল্লেখ কৰা তাৰপিছতে চাবা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ককাই মোৰ ওপৰত খং নকৰিবা মোৰ হাতত একোৱেই নাই কোনে কি প্ৰসংগত এই কথাখিনি কৈছিল বুজাই লিখা তাৰপিছতে নেক্সট তোমালোকে চাবা আৰু এটা কুৱেশ্যন কি হ'ল একো কথা নাই ইয়াৰ কাৰণে অশেষ ধন্যবাদ ইউ
যে এটা দান কথাষাৰ কোনে কি প্ৰসংগত কৈছিল কথাষাৰ তাৎপৰ্য বুজাই লিখা হেতু চাবা নেক্সট আমি চাম ইয়াত চাবা যতীন্দ্ৰনাথ দুৱৰা কি কবি বুলি কোৱা হয় উমৰতীৰ্থ পুথিখন কোনখন পুথিৰ ভাৱানুবাদ যতীন্দ্ৰনাথ দুৱৰাই কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল তাৰপিছতে চাবা কবিতা আৰু কথা কবিতাৰ মাজত পাৰ্থক্য কি কি ইম্পৰ্টেণ্ট কুৱেশ্যন কবিতা আৰু কথা কবিতাৰ মাজত পাৰ্থক্য তাৰপিছতে চাবা ইয়াত তোমালোকে আৰু মগনীয়াজনে কবিৰ পৰা কি দান পোৱাৰ কথা কৈছে সেইটো চাবা উমৰ খায়াম কোন তেওঁ ৰচনা কৰা পুথিখনৰ নামটো কি ইম্পৰ্টেণ্ট তাৰপিছত চাবা এইটো মগনীয়া পাতিত কথা কবিতাৰ কি কি লক্ষণ পৰিপুষ্ট হৈছে ইয়াত চাবা প্ৰথম সাহিত্য একাডেমী বঁটা পোৱা সাহিত্যিকজনৰ নামটো কি যতীন্দ্ৰনাথ দুৱৰা অসমীয়া সাহিত্যত প্ৰথমে কথা কবিতা ৰচনা কোনে কৰিছিল সেইটো যতীন্দ্ৰনাথ দুৱৰাই হয় তাৰপিছতে কোনখন গ্ৰন্থৰ বাবে যতীন্দ্ৰনাথ দুৱৰাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সেইটো তাৰপিছতে চাবা কোনটো কথা কবিতাৰ লগত যতীন্দ্ৰনাথ দুৱৰাৰ মগনীয়া সাদৃশ্যতা আছে কিহৰ আলমত যতীন্দ্ৰনাথ দুৱৰাই কথা কবিতা ৰচনা কৰিছিল পয়েমছ অফ আইভান টুৰ্গেনিভৰ পয়েমছ ইন প্ৰ'জৰ আলমত তাৰপিছতে তোমালোকে মগনীয়াজনৰ মাজত কবিয়ে কি দেখিছিল তাৰপিছতে পাঠটোৰ মাজেৰে কবিয়ে কি প্ৰকাশ কৰিব বিচাৰিছে আৰু কবিয়ে লগ পোৱা মগনীয়াজনৰ এটি বৰ্ণনা দিয়া সেইখিনি চাবা তাৰপিছত আহি গ'ল তোমালোকৰ নেক্সট চেপ্টাৰটো আনন্দৰাম বৰুৱা সেই চেপ্টাৰটো কি চাবা কৈ আছোঁ তোমালোকে তাত তোমালোকে চাবা যে মানুহৰ সাৰ বস্তু কি আনন্দৰামে কামৰূপৰ ভাওনাৰ কথা ক'ত উল্লেখ কৰিছে তাৰপিছত চাবা আনন্দৰামে ল'ৰা কালতে কণ্ঠস্থ কৰা গ্ৰন্থখনৰ নামটো কি আছিল আনন্দৰাম বৰুৱাই জন্মগ্ৰহণ কৰা গাঁওখনৰ নামটো কি কিহৰ বাবে আনন্দৰাম বৰুৱাক পূজনীয় হৈ থাকিব আনন্দৰাম বৰুৱাই কোনখন কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল তাৰপিছতে চাবা তোমালোকে আনন্দৰাম বৰুৱাক কিহে মহৎ আৰু অমৰ কৰি তুলিছে সেইটো চাবা কিহৰ বাবে আনন্দৰাম বৰুৱা চিৰকুমাৰ ব্ৰত অৱলম্বন কৰিছিল আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া ক'ত ক'ত শিক্ষা লাভ কৰি আনন্দৰাম বৰুৱা অগাধ পণ্ডিত হৈ পৰিছিল কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল আনন্দৰাম বৰুৱাই প্ৰাগজ্যোতিষপুৰৰ সম্পৰ্কে কেনেধৰণে কৈ বিশেষ গৌৰৱ অনুভৱ কৰিছিল সেইখিনি এই চেপ্টাৰটোৰ ভাল প্ৰশ্ন আৰু ইয়াৰ পৰা তোমালোকে দীঘল প্ৰশ্ন কি চাবা মই কৈ আছোঁ ইয়াৰ পৰা তোমালোকে চাবা যে কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ উল্লেখ কৰি আনন্দৰাম বৰুৱাই কেনেদৰে স্বদেশ প্ৰেমৰ পৰিচয় দিছিল তাৰপিছতে চাবা তোমালোকে আনন্দৰাম সদায় একাগ্ৰ আছিল চমুকৈ বুজাই লিখা আনন্দৰামৰ মূল মন্ত্ৰ আছিল কৰ্ম চমুকৈ লিখা তাৰপৰা চাবা আনন্দৰাম বৰুৱাই জন্ম দেউতা আৰু লালন পালন কৰি ডাঙৰ দীঘল কৰোঁতাসকলক কেনেদৰে ভক্তি আৰু কৃতজ্ঞতা জনাইছিল তাৰপিছতে চাবা এইটো প্ৰাচ্য আৰু পাশ্চাত্যৰ ভাৰত সন্মিলনত আনন্দৰাম বৰুৱাৰ স্থান নিৰ্ণয় কৰা সেইখিনি চাবা তাৰপিছত এইটো চাবা কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ ইম্পৰ্টেণ্ট কুৱেশ্যন ব্যাখ্যা কৰিবলৈ আহিব তাৰমানে মই যে কৈছোঁ তোমালোকক ব্যাখ্যা কৰা তোমালোকৰ প্ৰ'জৰ পৰা আহে বুলি গতিকে ইয়াৰ পৰা দিব পাৰে আৰু চাবা প্ৰকৃততে মহাপুৰুষসকলৰ পদাংক অনুকৰণ কৰি প্ৰত্যেক মানুহে নিজক উন্নতিৰ পথেৰে পৰিচালিত কৰিব পাৰে এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছতে চাবা একাগ্ৰতাৰ গুণতে তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ'ব পাৰিছিল আনন্দৰাম বৰুৱা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছতে তোমালোকে চাবা আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে মহাবীৰ চৰিতত ইম্পৰ্টেণ্ট কুৱেশ্যন দেই নেক্সট তোমালোকে তাৰপিছত চাবা আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ কি আছিল আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্ৰ আছিল কৰ্ম হয়নে তাৰপিছত চাবা কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব
তাৰপিছতে আনন্দৰামৰ ককায়েকৰ নাম কি আছিল প্ৰাগজ্যোতিষপুৰ সম্ভৱ বুলি কোনে গৌৰৱ কৰিছিল আনন্দৰামে কেনেধৰণে স্বদেশ প্ৰেমৰ পৰিচয় দিছে আনন্দৰাম বৰুৱাৰ জীৱনী কোনে লিখিছিল আনন্দৰামে কি ভাষাত সাহিত্য ৰচনা কৰি ভাল পাইছিল তাৰপিছত আহি গ'ল আমাৰ ষষ্ঠী বিদ্যানৰ পুথি ইয়াত তুমি চাবা ষষ্ঠী বিদ্যানৰ পুথি শীৰ্ষক পাঠটি ক'ৰ পৰা গ্ৰহণ কৰা হৈছে ইম্পৰ্টেণ্ট কুৱেশ্যন কটন কলেজৰ প্ৰথমগৰাকী অসমীয়া অধ্যাপকৰ নাম কি আছিল সূৰ্যকুমাৰ ভূঞাৰ গৱেষণামূলক গ্ৰন্থখনৰ নামটো কি ষষ্ঠী বিদ্যানৱ সাৰ সংগ্ৰহ পুথিখন কোনে ৰচনা কৰিছিল তাৰপিছত চাবা পুৰণি অসমীয়া সচিত্ৰ পুথি দুখনৰ নামটো লিখা ষষ্ঠী বিদ্যানৱ পুথিৰ চিত্ৰবোৰ কোনে কোনে অংকন কৰিছিল ষষ্ঠী বিদ্যানৱ পুথিত কোনকেইজন লোকৰ চিত্ৰ অংকিত হৈ আছে এইবোৰ বহুত ভাল কুৱেশ্যন এইবোৰ মুখস্থ কৰিবা তাৰপিছতে তোমালোকে আৰু চাব লাগিব ব্যৱহাৰিক সাহিত্য বুলিলে কি বুজা দুখন অসমীয়া ব্যৱহাৰিক সাহিত্য পুথিৰ নাম লিখা ইম্পৰ্টেণ্ট তাৰপিছত চাবা মংগলদায়ক হাতীৰ লক্ষণ সম্পৰ্কে ষষ্ঠী বিদ্যানৱ পুথিত থকা বিৱৰণটিৰ নিজৰ ভাষাত লিখা তাৰপিছতে ইয়াত চাবা তোমালোকে এক অতিৰিক্ত হিচাপে চাবা যে সূৰ্যকুমাৰ ভূঞাই কোন চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল সেইটো ইম্পৰ্টেণ্ট তাৰপিছতে চাবা সুকুমাৰ বৰকায়ত কোন শতিকাৰ সাহিত্যিক আছিল তাৰপিছত চাবা সূৰ্যকুমাৰ ভূঞাৰ একমাত্ৰ কবিতা পুথিখনৰ নামটো কি সূৰ্যকুমাৰ ভূঞাৰ চুটিগল্প সংকলনটিৰ নামটো কি তাৰপিছত চাবা বৃহৎ সংহিতা কোনে ৰচনা কৰিছিল নীতিহাৰৰ গ্ৰন্থখনৰ ৰচক কোন অৰ্থশাস্ত্ৰৰ লিখক কোন তাৰপিছতে ষষ্ঠী বিদ্যানৱ গ্ৰন্থৰ সূচনাত কোনজন ৰজাৰ কথা আছে সেইখিনি বহুত ভাল কুৱেশ্যন সেইখিনি চাব লাগিব তাৰপিছত চাব লাগিব ষষ্ঠী বিদ্যানৱ পুথিখন কোনে উদ্ধাৰ কৰিছিল ষষ্ঠী বিদ্যানৱ পুথিখন ক'ৰ পৰা উদ্ধাৰ কৰা হৈছিল তাৰপিছতে জয়ন্তী আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল ৰঘুনাথ চৌধুৰী সেইখিনি চাবা তাৰপিছত চাবা পুৰণি অসমৰ সচিত্ৰ পুথিসমূহৰ নাম লিখা বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন সেইটো চাবা তাৰপিছত এইটো কুৱেশ্যন চাই থবা ষষ্ঠী বিদ্যানৱ পুথিত অংকিত চিত্ৰ সম্পৰ্কে আলোচনা কৰা তাৰপিছত আহি গ'ল ভাৰতীয় আদৰ্শত বৈৰাগ্য ভাৰতীয় আদৰ্শত বৈৰাগ্য প্ৰশ্ন আমি চাবলৈ হ'লে এইটো চাবা তোমালোকে পঞ্চপুষ্প পুথিখনৰ ৰচক কোন তীৰ্থনাথ শৰ্মা অসম সাহিত্য সভাৰ কোন অধিৱেশনৰ সভাপতি আছিল তাৰপিছত চাবা কোনখন উপনিষদৰ অনুশাসনৰ কথাখিনি বিশেষভাৱে দকৈ গমি চাব লগা কথা তৈত্তিৰীয় উপনিষদ ইম্পৰ্টেণ্ট তাৰপিছতে তোমালোকে চাবা অপ্ৰমাদী শব্দৰ অৰ্থ কি বৈৰাগ্য মানে কি তীৰ্থনাথ শৰ্মাৰ একমাত্ৰ কাব্য পুথিখনৰ নামটো কি আছিল কামহেন্দু এইটো তীৰ্থনাথ শৰ্মাৰ একমাত্ৰ কাব্য পুথিখনৰ নাম আছিল কামহেন্দু তাৰপিছতে চাবা তোমালোকে ইয়াত চাবা প্ৰকৃততে ত্যাগ বা বৈৰাগ্য মানে কি ঋগ্বেদৰ মন্ত্ৰবিলাকত কিহৰ পৰিচয় পোৱা যায় ব্যক্তিৰ দায়িত্বৰ পৰিধি কেনে হয় তাৰপিছত চাবা সমাজ আৰু ব্যক্তিৰ মংগলৰ অৰ্থে মানুহে কি দুটা মহৎ গুণৰ কৰ্ষণ কৰিব লাগে তাৰপিছত চাবা ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যৰ স্থান সম্পৰ্কে বুজাই লিখা চাৰি আশ্ৰম বুলিলে কি বুজায় এই চাৰি আশ্ৰম কি কি বহুত ইম্পৰ্টেণ্ট সেইটো চাবা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত চাবা এইটো তোমালোকৰ পৰীক্ষাত অহা বহুত 100% চান্স আছে উপনিষদৰ যুগত শিক্ষা সাংকৰি গাহস্থ জীৱনত প্ৰৱেশ কৰিবলৈ উভতিব খোজা বিদ্যাৰ্থীক গুৰুৱে কি উপদেশ দিছিল মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তৈত্তিৰীয় পৰিষদত গুৰুৱে দিয়া উপদেশখিনিৰ সাৰমৰ্ম বিচাৰ কৰা আৰু ভাৰতীয় সংস্কৃতিৰ মূলধাৰ হ'ল বেদ এই কথাটো বহলাই লিখা এই তিনিটা কুৱেশ্যন বহুতেই ভাল এইকেইটা চাব লাগিব তোমালোকে তাৰপিছত চাবা আৰু এটা কুৱেশ্যন যে বৈৰাগ্য মানে কি ভাৰতীয় আদৰ্শত কেনেধৰণৰ বৈৰাগ্যৰ কথা কোৱা হৈছে
তাৰপিছতে তোমালোকে ব্যাখ্যা কৰাত এইটো চাই থৈ দিবা প্ৰকৃততে ত্যাগ বা বৈৰাগ্য এটা বিশেষ মনোধৰ্ম কাৰণ যিহেতু প্ৰ'জৰ পৰা আমাৰ এটা কি আহে ব্যাখ্যা কৰা আহিব তাৰপিছতে চোৱা সংস্কৃতিৰ মূল আধাৰ কি সংস্কৃতিৰ মূল আধাৰ হৈছে ভাৰতীয় সংস্কৃতি বেদ কৰ্ম আৰু কৌশলক ভাগৱত গীতাত কি যুগ বুলি কোৱা হয় যুগ কৰ্মযুগ বুলি কোৱা হয় ন সেইটো চাবা তাৰপিছতে চাবা এইটো চাবা শ্ৰদ্ধা দেৱম অশ্ৰদ্ধা দেৱম মানে কি তাৰপিছতে চোৱা উপনিষেদত ভ্ৰঞ্চিতা মানে কি অতিথি দেৱো ভৱ মানে কি ইম্পৰ্টেণ্ট অতিথি দেৱো ভৱ মানে কি হয়নে তাৰপিছতে তোমালোকৰ তাত তোমালোকে চাবা চিঠি গল্পটোত শিলবৰ্ধৰ কোনখন সংকলনৰ পৰা লোৱা হৈছে তাৰপিছতে চাবা কাৰ চিঠিৰ বাবে শিলভদ্ৰদেৱে কাৰ চিঠিৰ বাবে ভূদেৱ চৌধুৰীয়ে অপেক্ষা কৰি আছিল সেইটো চাবা ভূদেৱ চৌধুৰী টিংখঙলৈ কিয় গৈছিল তাৰপিছতে চাবা শিলভদ্ৰই লাভ কৰা দুটা বঁটা বহুত ইম্পৰ্টেণ্ট তাৰপিছতে চাবা কাৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি বুলি কোৱা হৈছে তেওঁৰ চিঠি কিয় মূল্যৱান বৰ্তমান সময়ত চিঠিৰ প্ৰাসংগিকতা কিয় কমি গ'ল ইম্পৰ্টেণ্ট তাৰপিছতে তোমালোকে চাবা এইটো কুৱেশ্যন ভূদেৱ চৌধুৰীৰ চিঠিখনে প্ৰশান্ত শৰ্মাৰ ঘৰত কেনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল তাৰপিছত এইটো চাব লাগিব চিঠি গল্পটি নামকৰণৰ সাৰ্থকতা এইটো 5 নম্বৰ লগা কুৱেশ্যন আহিব পাৰে তাৰপিছতে আমি চাম আৰু চাম যে শিলবদ্ধৰ প্ৰথম গল্প সংকলনখনৰ নামটো কি তাৰপিছতে তোমালোকে আৰু চাব লাগিব যে চৌধুৰীহঁতৰ ফালে পিয়নজন কেই বজাত আহে টিংখঙৰ পৰা চৌধুৰী থকা বাগানলৈ ডাক লৈ অহা পিয়নজনৰ নামটো কি আছিল ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছতে তোমালোকে আৰু চাব লাগিব ভূদেৱ চৌধুৰীয়ে ক'ৰ পৰা আহি চিঠিখন চিঠিপত্ৰত কিবা আহিছে নেকি বুলি সুধিলে পৰিবাৰে কি উত্তৰ দিছিল সেইটো ইম্পৰ্টেণ্ট তাৰপিছতে চুটিগল্প কাক বোলে ইয়াৰ বৈশিষ্ট্য ইম্পৰ্টেণ্ট চুটিগল্প কাক বোলে চুটিগল্পৰ বৈশিষ্ট্য সেইখিনি হ'ব এইটো চেপ্টাৰৰ নেক্সট আছে অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা 7 নম্বৰ চেপ্টাৰটো সেইটোত আমি চাম জ্যোতিপ্ৰসাদ আগৰৱালা জয়মতী কথাছবিৰ কাহিনী উৎস কি আছিল তাৰপিছতে জ্যোতি চিত্ৰবন ষ্টুডিঅ' কোনে নিৰ্মাণ কৰিছিল জ্যোতিপ্ৰসাদ আগৰৱালাই তাৰপিছতে আমি চাম কোনখন ছবিয়ে অসমত বাস্তৱবাদী চলচ্চিত্ৰ ধাৰাটিৰ আৰম্ভণি কৰিছিল লতা মংগেশকাৰে কণ্ঠদান কৰা প্ৰথম অসমীয়া ছবিখনৰ নামটো কি ইম্পৰ্টেণ্ট কুৱেশ্যন জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা কথাছবি দুখনৰ নামটো কি আছিল জয়মতী আৰু ইন্দ্ৰামালতী জয়মতী আছিল 1935 ইন্দ্ৰামালতী আছিল 1939 চন হয়নে তাৰপিছতে অসম চৰকাৰে অসমীয়া চিনেমা শিল্পৰ বিকাশত কি ভূমিকা পালন কৰিছে সেইটো চাবা তাৰপিছত চাবা অসমীয়া চলচ্চিত্ৰ শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পৰ্কে লিখা মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত চাবা এইটো ভৱেন্দ্ৰনাথ শইকীয়া আৰু জাহ্নু বৰাই অসমীয়া চলচ্চিত্ৰলৈ আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা অসমীয়া বিনোদনধৰ্মী চৰ্বিৰ বিষয়ে এটি টোকা প্ৰস্তুত কৰা তাৰপিছত তোমালোকে ইয়াত চাবা হিয়া দিয়া নিয়া নামৰ ছবিখনৰ পৰিচালক কোন মিচিং ভাষাৰ প্ৰথম ছবিখনৰ নামটো কি আছিল তাৰপিছত চাবা চিৰাজ ছবিৰ সংগীত পৰিচালকজনৰ নামটো কি কোনখন ছবিয়ে জাহ্নু বৰাই ছবি পৰিচালনাৰ যাত্ৰা আৰম্ভ কৰিছিল তাৰপিছত চাবা উৎপল দত্তৰ দুখন গ্ৰন্থৰ নাম লিখা উৎপল দত্তই পৰিচালনা কৰা 3খন তথ্যচিত্ৰ লিখা তাৰপিছতে ডাক্তৰ বেজবৰুৱা ছবিখনৰ বিশেষত্ব কি আছিল
নেক্সট চাবা অসমীয়া চিনেমাই আন্তৰ্জাতিক প্ৰেক্ষাপটত সবল খোজ দিবলৈ কিহৰ প্ৰয়োজন হয় অসমীয়া চিনেমাই অসমৰ বাহিৰত যি অলপ পৰিচিতি লাভ কৰিছে তাৰ মূলতে কি আছিল সেইখিনি এই চেপ্টাৰটোৰ তাৰপিছতে আছে তোমালোকৰ বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী তেওঁৰ তোমালোকে তাৰপৰা কি চাবা তাৰপৰা চাবা তোমালোকে এইটো যে বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ শীৰ্ষক পাঠটি ক'ৰ পৰা লোৱা হৈছে বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে নেক্সট চাবা তোমালোকে বসন্ত ৰোগ কিহৰ পৰা সৃষ্টি হয় ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা তাৰপিছতে চাবা বিজ্ঞানীৰ কাম কি তাৰপিছত চাবা বৰ্তমান সমাজ বিজ্ঞানী কেনে কৌশল ব্যৱহাৰ কৰে বিজ্ঞানৰ গোটেই পদ্ধতিটিত মুকলি মনটোৰ গুৰুত্ব কেনেধৰণৰ তাৰপিছতে বিশুদ্ধ খোৱাপানী অভাৱত মূলতঃ কেনেধৰণৰ ৰোগ সৃষ্টি হ'ব পাৰে তাৰপিছতে চাবা আঙুলি এটা কাটিলে চুহা মাৰি তেজখিনি খাই থ'লে শৰীৰৰ উপকাৰ হয়নে তাৰপিছত চাবা কি গুণৰ বাবে মানুহৰ উন্নতি পথেৰে আগুৱাই গৈছে চমুকৈ লিখা তাৰপিছত চাবা বিজ্ঞানৰ মানৱ জাতিলৈ মূল্যৱান অৱদান সম্পৰ্কে লিখকে প্ৰকাশ কৰা কথাখিনি বুজাই লিখা এইটো চাবা ব্যাখ্যা কৰা বিজ্ঞানৰ গোটেই পদ্ধতিত মুকলি মনটোৰ গুৰুত্ব উদাহৰণসহ বুজাই লিখা বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ পাঠটিত ছাত্ৰ ছাত্ৰীৰ প্ৰতি আগবঢ়া উপদেশখিনি চমুকৈ লিখা ইম্পৰ্টেণ্ট তাৰপিছতে তোমালোকে প্ৰসংগ সংগতি দেখা ব্যাখ্যা কৰা যিহেতু আমাৰ 5 মাৰ্কছ আহে তাৰ কুৱেশ্যন চাবা বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এটা মুকলি মনৰ গুৰুত্ব বৰ বেছি এইটো ব্যাখ্যা কৰা ইম্পৰ্টেণ্ট আৰু এটা ব্যাখ্যা কৰা ইম্পৰ্টেণ্ট হৈছে বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ বুজাই লিখা তাৰপিছত চাবা এইটো ব্যাখ্যা কৰা বিজ্ঞানৰ মানৱ জাতিলৈ বহু বেছি মূল্যৱান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি সেইটো বহুত ইম্পৰ্টেণ্ট হয় সেইটো চাবা লগতে তাৰপিছতে বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ হৈছে ভাইৰাছৰ পৰা সৃষ্টি হয় তাৰপিছত এইটো লিখিবা চাবা প্ৰশ্ন মানে বৈজ্ঞানিক মানসিকতাৰ অভাৱত আমাৰ সমাজত বৰ্তি থকা 3টা অন্ধবিশ্বাসৰ বিষয়ে উল্লেখ কৰা তোমালোকে যদি কোনোবাই নতুনকৈ মোৰ চেনেলটোত আহি চেনেলটোৰ ভিডিঅ' চাই আছা তেনেহ'লে তোমালোকে মোৰ চেনেলটো তোমালোকৰ প্ৰথমটো আছে বৰগীত বৰগীতটো তোমালোকৰ উঠৰে উঠ বাপু গোপাল হে মাধৱদেৱে লিখিছে আমি সেই বৰগীতটোৰ কি চাব লাগিব যে আমি জানো যে শংকৰ মাধৱৰ প্ৰথম সাক্ষাতক কি বুলি কয় মণিকাঞ্চন সংযোগ বুলি কয় হয়নে শংকৰ আৰু মাধৱৰ প্ৰথম সাক্ষাতক মণিকাঞ্চন সংযোগ ইম্পৰ্টেণ্ট সেটা চাম কোনখন গ্ৰন্থক মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ বুলি কয় নামঘোষা ইম্পৰ্টেণ্ট তাৰপিছতে আমি চাম বৰগীত কাক বোলে বৰগীতৰ বিষয়বস্তু কেইটা ভাগত ভাগ কৰিব পাৰি ইয়াৰ ভাগসমূহ কি ইম্পৰ্টেণ্ট কুৱেশ্যন চাব লাগিব ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতক কিয় নবেল নাম্বাৰ্ছ বুলি কৈছে ইম্পৰ্টেণ্ট আৰু মাধৱদেৱৰ বৰগীতৰ প্ৰধান বৈশিষ্ট্য কি সেইটো ভালকৈ চাব লাগিব তাৰপিছতে চাব লাগিব আমি বৰগীতটোৰ মাজেৰে শ্ৰীকৃষ্ণৰ মানৱীয় আৰু ঐশ্বৰিক ৰূপ কেনেকৈ পৰিস্ফুট হৈছে সেইটো চাব লাগিব তাৰপিছত আমি ইয়াত চাম তোমালোকে মাধৱদেৱৰ একমাত্ৰ অংকীয়া নাটকখনৰ নামটো কি অৰ্জুন ভঞ্জনৰ আন এটা নাম কি তাৰপিছতে চাম বৎস শব্দৰ অৰ্থ কি তাৰপিছতে চাম বৰগীতত যশোদাৰ কি ৰূপ প্ৰকাশ পাইছে ইম্পৰ্টেণ্ট তাৰপিছতে বৰগীতক হলি চং বুলি কোনে আখ্যা দিছিল ডক্টৰ বাণীকান্ত কাকতিয়ে বৰগীতসমূহ কি আখ্যা দিছিল তাৰপিছতে চাম সৰ্বপুৰুষৰ শিৰৰ ভূষণ কাক সৰ্বপুৰুষৰ শিৰৰ ভূষণ বুলি কোৱা হৈছে কথাষাৰ সেইটো তাৰপিছতে আমি চাম ত্ৰিজগত বুলিলে কি বুজা ত্ৰিজগতৰ প্ৰতীক কোন তাৰপিছতে
মাধৱদেৱৰ বৰগীতৰ বিশেষত্বসমূহ কি কি? বাৎসল্য ভাৱ, দাস্য ভক্তি, বিষয়বস্তু, ভক্তিৰস আৰু ভাষা। তাৰপিছত চাম আমি বিশ্ব খনিকৰ। বিশ্ব খনিকৰত তোমালোকে মফিজুদ্দিন আহমদ হাজৰিকাৰ অসমীয়া সাহিত্য জগতত কি উপাধিৰে জনা যায়? জ্ঞানমালিনী কবি, জ্ঞানমালিনী কবি ৰূপে জনা যায়। তাৰপিছতে চাবা মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কাব্যগ্ৰন্থখনৰ নামটো কি? তাৰপিছতে আমি চাব লাগিব বিশ্ব খনিকৰক কিয় খেপিয়ালে পোৱা নাযায়? ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছতে চাবা তিনিটা গুণ কি কি? তিলক বুলিলে কি বুজা? তিনিটা গুণ কি কি? তিলক বুলিলে কি বুজা? তাৰপিছতে তোমালোকে ব্যাখ্যা কৰাৰ কাৰণে চাব লাগিব তেৱে কাম, তেৱে কৰ্মী, তেৱে কাৰিকৰ, নিশ্চয় নিশ্চয় তেৱে বিশ্ব খনিকৰ। সেইটো তোমালোকে ব্যাখ্যা কৰাৰ কাৰণে চাই থবা। তাৰপিছতে প্ৰসংগ সংগতি ব্যাখ্যা কৰা যিহেতু কবিতাৰ মা আহে, সেইটো কাৰণে মই সেইটো চাব দিছোঁ। সতৰজ তমগুণ সকলোতে নিৰুগুণ, বোলে শুনো বিশ্বগিৰি সেই মহাজন। ইম্পৰ্টেণ্ট কুৱেশ্যন, চাবা। তাৰপিছতে বিশ্ব খনিকৰ কবিতাটোৰ মাজে কবিয়ে প্ৰকৃততে কাৰ কথা কৈছে আৰু কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে? ভগৱান শ্ৰীকৃষ্ণৰ কথা, ত্ৰিজগতৰ প্ৰতি, হয়নে? সেইটো। তাৰপিছতে তোমালোকৰ এই কুৱেশ্যনটো খুব আহি থকা দেখা যায়। সত ৰজ তমগুণ সম্পৰ্কে লিখা। সত মানে কি, ৰজ মানে কি, তম মানে কি, এই গুণটো লিখিবলৈ অহা দেখা যায়। গতিকে আমি সেইটো চাই থাকা। তাৰপিছত চাবা এইটো তোমালোকে মফিজুদ্দিন হাজৰিকাৰ মৰণোত্তৰভাৱে প্ৰকাশিত কবিতা পুথিখনৰ নামটো কি? তাৰপিছতে আৰু চাবা যে মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য। তাৰপিছতে চাবা মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম, জ্ঞানমালিনী আৰু তত্ত্ব পাৰিজাত। তাৰপিছতে এইবাৰ আমি চাম মিলন। মিলন কবিতাটোৰ ইয়াত চাম তোমালোকে নলিনীবালা দেৱীৰ কি কবি ৰূপে জনা যায়? অতি ইন্দিয়াবাদী কবি ৰূপে জনা যায়, হয়নে? সেইটো প্ৰশ্ন। নলিনীবালা দেৱী আত্মজীৱনীখনৰ নামটো কি? জাগৃতি কাব্যগ্ৰন্থৰ মাজেৰে কবিয়ে কি মনোভাৱ প্ৰকাশ কৰিব বিচাৰিছে? নলিনীবালা দেৱীয়ে কোনখন কাব্যগ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা পাইছিল? নলিনীবালা দেৱীয়ে ৰচনা কৰা দুখন জীৱনীমূলক গ্ৰন্থৰ নাম লিখা। মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছতে তোমালোকে আৰু চাবা ইয়াত আৰু চাব লাগিব মিলন কবিতাটিত কবিয়ে কাৰ মিলনৰ কথা কৈছে বুজাই লিখা। ইম্পৰ্টেণ্ট কুৱেশ্যন। ইয়াত তোমালোকে চাবা মিলন কবিতাটিত কোনখন কাব্যগ্ৰন্থৰ পৰা তুলনা হৈছে? সন্ধিয়া সুৰৰ পৰা লৈ অনা হৈছে। ইম্পৰ্টেণ্ট। ভাৰত চৰকাৰে নলিনীবালা দেৱীক কি উপাধি প্ৰদান কৰিছিল? পদ্মশ্ৰী। ইম্পৰ্টেণ্ট। তুমি চিৰ গোপন দেশৰ, ইয়াত কাক তুমি বুলি কৈছে? তাৰপিছতে নিযুতি শব্দ অৰ্থ কি? নিযুতি শব্দ অৰ্থ কি সেইটো চাবা। তাৰপিছতে নলিনীবালা দেৱী কি কবি বুলি জনা যায়? ক'লোৱে যে অতি ইন্দিয়াবাদী বা ৰহস্যবাদী কবি, যিকোনো এটা ভিতৰত লিখিলেই হৈ যাব। তাৰপিছতে এইটো চাবা 12 নম্বৰ কুৱেশ্যনটো, মানসৰ তীৰে তীৰে দিয়া আহি নিতে দৰ্শন, ইয়াত মানস বুলি কাক কৈছে? কবিৰ মানসিক চেতনাৰ কথা কৈছে। তাৰপিছতে ইয়াত চাবা নলিনীবালা দেৱী কাব্যগ্ৰন্থ দুখনৰ নাম লিখা। নলিনীবালা দেৱী জীৱনীমূলক গ্ৰন্থ দুখনৰ নাম লিখা। ইম্পৰ্টেণ্ট। তাৰপিছতে নলিনীবালা দেৱী কোনখন গ্ৰন্থৰ মাজত আধ্যাত্মিক ভাৱৰ ব্যঞ্জনা প্ৰতিধ্বনিত হৈছে? সেইকেইটা ভাল বস্তু, সেইকেইটা তোমালোকে পৰীক্ষাৰ কাৰণে চাই যাব লাগিব। আৰু নলিনীবালা দেৱী দুখন গ্ৰন্থ যিখনত স্বদেশ প্ৰেমৰ সুৰ প্ৰবাহিত হয়। এইটো মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন দেই। কি আছিলে? যুগ দেৱতা আৰু জাগৃতি। তোমালোকৰ কবিতা পুথি খুব আহে দুখন লিখিবলৈ, 2 নম্বৰ লগা কুৱেশ্যন, সেইখিনি চাব লাগিব। তাৰপিছতে তোমালোকে মূল ভাৱৰ কাৰণে কি কি চাবা মই কৈ আছোঁ অলপ দেৰি পিছত। গোটেই কবিতাকেইটা হোৱাৰ পাছত মূল ভাৱৰ কথা কৈ দিম। ইয়াত তোমালোকে চাবা প্ৰথম অসমীয়া বোলছবি জয়মতী কোন চনত নিৰ্মাণ কৰা হৈছিল? এইটো আমি তাত পাইছিলোঁ আমি 1935 চন, মানে যোনটো কথাছবি লেচন আছিলে তাত আছেই।
আৰু নাট্যকাৰ হিচাপে জ্যোতিপ্ৰসাদে কোনখন নাটকৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল সেইটো আমি জানো শোণিতপুৰী নাটক হয়নে তাৰপিছত চাবা ষোড়শ প্ৰচাৰ শব্দৰ অৰ্থ কি ষোড়শ প্ৰচাৰ মানে কি অভ্যুত্থান মানে কি এইবিলাক ভাল শব্দাৰ্থ এইবিলাক চাব লাগিব সুন্দৰৰ পূজা থাপনাত কবিয়ে কিহেৰে উপাচাৰ যচাৰ কথা কৈছে জ্যোতিপ্ৰসাদৰ দুখন নাটকৰ নাম লিখা ইম্পৰ্টেণ্ট তাৰপিছত চাব লাগিব আজি পৃথিৱী আকাশে আকাশে জনতাৰ আহ্বান কথাষাৰৰ তাৎপৰ্য বিশ্লেষণ কৰা তাৰপিছত তোমালোকে চাবা জনতাৰ আহ্বান নামৰ কবিতাটিত সাধাৰণ মানুহৰ প্ৰতি কবিৰ মনোভাৱ কেনেদৰে প্ৰকাশ পাইছে লিখা এইটো ভাল বস্তু চাব লাগিব নেক্সট আমি চাম যে আজি জনতাৰ পংকজ ৰূপ জাগে পদুমৰ দৰে বোকাত জনতা মানুহে আজি আলোকলৈ উঠে আহে বেলিমুৱা হৈ হাঁহে সেইটো ভাল তাৰপিছত চাবা অভিনৱ এক জীৱনৰ ৰূপ পুষ্পিত কৰি তুলিবলৈ আজি মানৱৰ জনজীৱনৰ সংহত অভ্যুত্থান এইকেইটা আমি ব্যাখ্যা কৰাৰ কাৰণে চাব লাগিব তাৰপিছতে আজি সুন্দৰৰ পূজা থাপনাত যাচিবি কিহেৰে ষোড়শ প্ৰচাৰ মানে কি বুজাই লিখা এইটো তোমালোকৰ পৰীক্ষাত আহে ষোড়শ প্ৰচাৰ মানে কি গোটেই তোমাৰ 16বিধ উপকৰণ লিখি দিব লাগিব তাত দেই 16বিধ উপকৰণ আমাৰ কিতাপত চাবা তোমালোকে কিতাপত পাবাই ষোড়শ প্ৰচাৰ পিছফালে তোমালোকৰ শব্দাৰ্থত লিখা আছে 16বিধ উপকৰণ তোমালোকে ধুনীয়াকৈ লিখি দিবা মুখস্থ কৰি যাবা দেই 16বিধ উপকৰণ কি আছিলে তাৰপিছতে আমি আৰু চাম এইবাৰ আহিলে তোমালোকৰ কাঠমিস্ত্ৰী ঘৰ কবিতাটো কাঠমিস্ত্ৰী ঘৰ কবিতাটোত ধীৰেন চন্দ্ৰ দত্তই কি ৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিছিল সেইটো কাঠমিস্ত্ৰী ঘৰ কবিতাটো কোনখন কাব্যপুথিৰ পৰা লোৱা হৈছে কাঠমিস্ত্ৰী ক'ত থাকিবলগীয়া হ'ল এইবোৰ চাব লাগিব তাৰপিছতে কাঠমিস্ত্ৰী কি কাঠত মনোহৰ ৰূপ দিয়ে কাঠমিস্ত্ৰীয়ে কেনেধৰণৰ কাঠৰ সঁজুলি গঢ়ি তোলে কাঠমিস্ত্ৰীয়ে সজা আচবাব কিহৰ দৰে ভৰি থাকে ইম্পৰ্টেণ্ট তাৰপিছতে চোৱা ইয়াত চাব লাগিব তোমালোকে কাঠমিস্ত্ৰী ঘৰ কবিতাটিৰ মাজেৰে সমাজৰ দুৰ্বিপৰীত শ্ৰেণীৰ জীৱনৰ ছবি কেনেদৰে প্ৰকাশিত হৈছে বুজাই লিখা সেইটো ভাল প্ৰশ্ন তাৰপিছত চাবা তোমালোকে এইটো নিৰস কঠিন বেকি কাঠ বটালি খুন্দাত উঠে জাত জাত ৰূপৰ জপনা মেল খাই পাই ৰূপৰ মনোহৰ কাঠমিস্ত্ৰী ঘৰ সেইটো আমি ব্যাখ্যা কৰিবলৈ চাই যাবা তাৰপিছতে ইয়াত তোমালোকে চাবা কবিতাটিৰ উল্লেখ থকা বিশ্বশিল্পী কোন ইম্পৰ্টেণ্ট তাৰপিছত কাঠমিস্ত্ৰী ঘৰ কবিতাটো কিমান চনত ৰচনা কৰিছিল কবি ধীৰেন্দ্ৰ চন্দ্ৰ দত্তৰ এখন কবিতা পুথিৰ নাম লিখা ইম্পৰ্টেণ্ট সেইখিনি চাব লাগিব দেই তাৰপিছতে আমি আৰু চাম কাঠমিস্ত্ৰীয়ে সজা কেইবিধমান আচবাবৰ নাম লিখা ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছত চোৱা এইটো কাঠমিস্ত্ৰী কিয় শিল্পী বুলি কোৱা হয় তাৰপিছত আহি গ'ল আমাৰ আঘোণৰ কুঁৱলী বহুত ভাল কবিতা এইটো তোমালোকে চোৱা পচুৱা আলোচনীখন কোনে সম্পাদনা কৰিছিল ইম্পৰ্টেণ্ট কেশৱ মহন্তৰ প্ৰথম কবিতা পুথিখনৰ নামটো কি কেশৱ মহন্তই কোন চনত জন্মগ্ৰহণ কৰিছিল কেশৱ মহন্তই কোনখন গ্ৰন্থৰ সাহিত্যৰ বাবে সাহিত্য একাডেমী বঁটা পাইছিল আঘোণৰ কুঁৱলীয়ে কি ভেটিছে সেইখিনি তোমালোকে চাব লাগিব তাৰপিছতে এইটো চোৱা আঘোণৰ পথাৰত দাৱনী কেনেধৰণৰ কাম আছে বুলি কবিয়ে প্ৰকাশ কৰিছে ক নম্বৰ কুৱেশ্যনটো খটোত চোৱা আঘোণৰ পথাৰত কিহৰ ৰাগী আছে আৰু জয়ন্তী আলোচনীখন কোন দুগৰাকী ব্যক্তিৰ দ্বাৰা সম্পাদিত সেইটো চাবা তাৰপিছতে চাম আমি এইটো আঘোণৰ কুঁৱলীত সহজ সৰল প্ৰেমৰ চিত্ৰ কেনেদৰে অংকিত হৈছে বুজাই লিখা তাৰপিছতে এইটো চাবা আঘোণৰ কুঁৱলীত ধাননি লুকালে আঘোণৰ কুঁৱলীয়ে দাৱনী ঢাকিলে আঘোণৰ কুঁৱলীতে সেউতি হেৰালে ডাঙৰি বান্ধিম বুলি তৰা জৰি কোলাতে থাকিল এইটো হ'ল প্ৰসংগ সংগতি দেখাৰ ব্যাখ্যা কৰা সেইটো চাই যাব লাগিব তাৰপিছতে চাবা এইটো আঘোণৰ পথাৰত দাৱনীৰ কাম আছে মুঠি মুঠি ডাঙৰি ডাঙৰি কাম আছে আঘোণৰ পথাৰত কাম আৰু কাম বহুত ইম্পৰ্টেণ্ট মষ্ট ইম্পৰ্টেণ্ট এইটো ব্যাখ্যা কৰা চাব লাগিব তাৰপিছতে চাবা তোমালোকে আঘোণৰ পথাৰৰ মন পৰখা চিত্ৰ আঘোণৰ কুঁৱলীত কেনেদৰে প্ৰকাশ পাইছে চমুকৈ আলোচনা কৰা তাৰপিছতে আমি এতিয়া চাম কেশৱ মহন্তৰ দ্বাৰা ৰচিত এখন গীতৰ পুথিৰ নাম লিখা মোৰ যে কিমান হেঁপাহ তাৰপিছতে চাবা
আঘোণৰ কুঁৱলী শীৰ্ষক কবিতাটিত উল্লেখ থকা সেউতী কোন সেউতী হ'ল কবিৰ পেয়সীগৰাকী তাৰপিছতে চাবা কেশৱ মহন্তৰ দুখন কবিতা পুথিৰ নাম পৃথিৱী আমাৰ পৃথিৱী আৰু তোমাৰ তেজ তাৰপিছতে উৰুলি আৰু ৰাগী শব্দৰ অৰ্থ কি ইম্পৰ্টেণ্ট কুৱেশ্যন তাৰপিছতে চাবা কবি কেশৱ মহন্তই ৰচনা কৰা শিশু গ্ৰন্থ দুখনৰ নাম হৈছে উমলা ঘৰ আৰু মা আমি শদিয়ালৈ যামেই ইম্পৰ্টেণ্ট আগন্তুক কবিতা পুথি কোনে ৰচনা কৰিছিল কেশৱ মহন্তই তাৰপিছতে কোনখন গ্ৰন্থৰ বাবে কেশৱ মহন্তই সাহিত্য একাডেমী বঁটা পাইছিল মোৰ যে কিমান হেঁপাহ এইটো মই আগতে ক'লোঁ তাৰপিছতে এতিয়া আমি আৰু চাম উভতি নহাৰ কবিতা উভতি নহাৰ কবিতাটোত তোমালোকে চাব লাগিব যে কবিৰ জীৱনৰ জীয়াই থকাৰ মন্ত্ৰ কি সেইটো চাব লাগিব তামিঘৰা শব্দৰ অৰ্থ কি সেইখিনি চাবা তাৰপিছতে নৱকান্ত বৰুৱাৰ কৰ্মজীৱন কটোৱা শিক্ষানুষ্ঠান দুখনৰ নামটো কি আৰু নৱকান্ত বৰুৱাৰ দুখন উল্লেখযোগ্য কাব্যগ্ৰন্থৰ নাম লিখা তাৰপিছতে চাব লাগিব তোমালোকে আৰু এইটো নৱকান্ত বৰুৱাৰ দুখন উপন্যাসৰ নাম লিখা তাৰপিছতে কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহোঁ বুলি ভাবিছে সেইখিনি ভাল বস্তু চাব লাগিব তাৰপিছতে তোমালোকে চাবা আৰু কবিয়ে জীয়াই থকাৰ মন্ত্ৰ কি বুলি কৈছে জীয়াই থকাৰ ধেমালিটো কেইবাৰ কেনেদৰে পাৰ কৰাৰ কথা কৈছে বুজাই লিখা তাৰপিছতে চাম আমি ব্যাখ্যা কৰাৰ কাৰণে যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ সেই মন্ত্ৰকে গালোঁ জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ'লোঁ ইম্পৰ্টেণ্ট কুৱেশ্যন দেই তাৰপিছত চাবা তোমালোকে এইটো কোনখন পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ককা দেউতাৰ সাৰ নামৰ উপন্যাসখনৰ বাবে হয়নে তাৰপিছতে চাম আমি ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ মাজৰ পাৰ্থক্য কি উভতি নহাৰ কবিতাটো কোন শ্ৰেণীৰ কবিতা সেইটো চাবা আধুনিক কবিতা তাৰপিছতে আমি চাম এইটো নৱকান্ত বৰুৱাই ৰচনা কৰা উপন্যাস দুখনৰ নামটো কি কবিৰ মতে পৃথিৱীলৈ নতুন মানুহ আহিলে কি পৰিৱৰ্তন হয় সেইটো চাবা ইয়াত চাবা তোমালোকে নৱকান্ত বৰুৱাই ব্যৱহাৰ কৰা সাহিত্যিক ছদ্মনাম কেইটা কি কি আছিল সেইটো ভাল প্ৰশ্ন সেইটো চাবা তাৰপিছতে আমি যাম এবাৰ কৰুণতম কবিতাটো এটা কৰুণতম কবিতাটো আমি জানো যে নিৰ্মলপ্ৰভা বৰদলৈয়ে ৰচনা কৰিছে হয়নে এতিয়া আমি চাম যে ডক্টৰ নিৰ্মলপ্ৰভা বৰদলৈ গুৱাহাটী বিশ্ববিদ্যালয় কোনখন আসনৰ অধ্যাপক কৰিছিল জৱাহৰলাল নেহেৰু আসনৰ অধ্যাপক কৰিছিল নিৰ্মলপ্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নামটো কি আছিল কোনখন গ্ৰন্থৰ বাবে নিৰ্মলপ্ৰভা বৰদলৈ সাহিত্য একাডেমী বঁটা পাইছিল সুদীৰ্ঘ দিন আৰু ঋতু নামৰ কাব্যগ্ৰন্থখনৰ কাৰণে তাৰপিছতে কৰুণতম কবিতাটি কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে দিনৰ পিছত দিন হয়নে তাৰপিছতে ইয়াৰ পিছত চাব লাগিব নিৰ্মলপ্ৰভা বৰদলৈৰ গীতৰ পুথি দুখনৰ নাম লিখা নিৰ্মলপ্ৰভা বৰদলৈৰ দুখন গৱেষণা গ্ৰন্থৰ নাম লিখা কবিয়ে আইক ক'ত বিচাৰি পোৱাৰ কথা কৈছে সেইটো ভাল প্ৰশ্ন কৰুণতম কবিতাটিৰ গ্ৰাম্য জীৱনৰ ছবি কেনেদৰে প্ৰকাশ পাইছে সেইটো ভাল প্ৰশ্ন তাৰপিছতে আমি চাম এইটো প্ৰশ্ন মই মোক মোৰ সন্তানৰ কাৰণে ক'ত থৈ যাম ক'ত এইটো আমাৰ ব্যাখ্যা কৰা প্ৰসংগ সংগতি ব্যাখ্যা কৰা এইটো ইম্পৰ্টেণ্ট তাৰপিছতে আমি আৰু চাম এইটো যে কৰুণতম কোন শ্ৰেণীৰ কবিতা কৰুণতম হৈছে এটা আধুনিক কবিতা হয়নে তাৰপিছতে আমি চাম নিৰ্মলপ্ৰভা বৰদলৈৰ গৱেষণামূলক গ্ৰন্থ তাত আমি ইফালে আছে কোৱা হৈছিলে তাৰপিছত নিৰ্মলপ্ৰভা বৰদলৈৰ গীতৰ পুথি দুখনৰ নাম হৈছে সোণবৰণীয়া আই আৰু সুৰীয়া মাত কৰুণতম কবিতাৰ আধাৰত আধুনিক কবিতাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা তাৰপিছত চোৱা কবিতাটোৰ মাজেৰে কি কি দিশৰ প্ৰকাশ পাইছে কৰুণতম কবিতাটোৰ অতীতৰ মধুৰ স্মৃতি কেনেদৰে প্ৰকাশ পাইছে লিখা এতিয়া আমাৰ তোমালোকৰ কবিতাখিনি আমাৰ এদায় হ'ল এতিয়া তোমালোকে কবিতাৰ কাৰণে আমি কি কি মূল ভাৱ চাব লাগিব মই কৈ দিম বুলি কৈছিলোঁ মূল ভাৱটো তোমালোকে চাবা যে জনতাৰ আহ্বান মূল ভাৱ চাবা 2 নম্বৰটো চাবা তোমালোকে কাঠ মিস্ত্ৰীৰ ঘৰ
তাৰপিছতে তোমালোকে 3 নম্বৰত চাবা আঘোণৰ কুঁৱলী আঘোণৰ কুঁৱলী 4 নম্বৰটো চাবা তোমালোকে কৰোণতম এই 4টা কবিতাৰ মূল ভাৱ ভালকৈ চাই গ'লে তোমালোকৰ পৰীক্ষাত পাৰিবা তাৰপিছতে আমি মূল্যবোধৰ চাম এটা মূল্যবোধৰ কি চাব লাগিব মূল্যবোধ যোনটো আমাৰ তৃতীয় পাৰ্টত আছে হয়নে এইটোত তোমালোকৰ 10 মাৰ্ক আহিব ইয়াত গতিকে আমি ইয়াৰ পৰা চাম ইয়াৰ পৰা কি হ'ব যে নৈতিক শব্দটোৰ ইংৰাজী প্ৰতিশব্দ কি তাৰপিছতে চাব লাগিব লেটিন ভাষাৰ মৰিচ শব্দটোৰ অৰ্থ কি তাৰপিছতে চাম আমি ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে মূল্যবোধ সমাজত প্ৰচলিত কোনবোৰ দিশক সামৰি লোৱা হৈছে ভাল প্ৰশ্ন এইখিনি চাব লাগিব তাৰপিছতে চাম আমি এইটো তোমালোকে এইটো চাবা শিশুৰ নৈতিক বিকাশৰ অৰ্থ কেনেকুৱা সেইটো চাবা তাৰপিছতে চাম ভাৰতবৰ্ষত মূল্যবোধৰ শিক্ষা প্ৰদান কৰাটো এটা ডাঙৰ প্ৰত্যাহ্বান বুলি কিয় ভবা হৈছে সেইটো চাব লাগিব চাবা এইটো চিৰন্তন মূল্যবোধ মানে কি তাৰপিছত চাবা অহিংসা হৈছে ভাৰতীয় মূল্যবোধত এক অভিনৱ সংযোগ বুজাই লিখা তাৰপিছতে আমি আৰু চাম মনোযোগে হৈছে নন্দনতাত্ত্বিক মূল্যবোধৰ চাবিকাঠি যুক্তি সহকাৰে লিখা তাৰপিছতে আমি এটা বস্তু চাবা এইটোতো পৰীক্ষাত অহা খুবেই বেছি সম্ভাৱনা আছে ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে উল্লেখ কৰা 10টা মূল্যবোধ কি একদম 10টা চাই যাবা দেই তাৰপিছতে তোমালোকে আৰু চাবা এইটো ভাৰতীয় দৰ্শনে মূল্যবোধক কেইটা শ্ৰেণীত ভাগ কৰা হৈছে প্ৰতিটো শ্ৰেণীৰ বিষয়ে লিখা আৰু চাব লাগিব যে মনোবিজ্ঞানীসকলে শিশুৰ নৈতিক বিকাশৰ অধ্যয়নৰ বাবে কেইটি আচৰণ চিনাক্ত কৰিছে প্ৰতিটো আচৰণৰ বিষয়ে চমুকৈ লিখা সেইটো চাবা তাৰপিছত চাবা এইটো ৰাষ্ট্ৰীয় শিক্ষা আৰু গৱেষণা পৰিষদে কিমানটা মূল্যবোধ চিনাক্ত কৰিছে চাই মহিয়সী টলষ্টয়ৰ মতে সৌন্দৰ্যবোধ মানে কি আদৰ্শবাদী দাৰ্শনিকসকলৰ মতে মূল্যবোধ কেই প্ৰকাৰৰ কি সেইখিনি চাব লাগিব নেক্সট আৰু এটা চাব লাগিব ইয়াত এইটো বস্তু নন্দনতাত্ত্বিক মূল্যবোধ কি বিষয় সামৰি লোৱা হৈছে ইয়াত বিষয়কেইটা দিয়া আছে চাই ল'বা তাৰপিছত চাম মুখ্য মানে কি এইটো ব্যাখ্যা কৰা অহা বহুত বেছি সম্ভাৱনা আছে অহিংসা ভাৰতীয় মূল্যবোধত এক অভিনৱ সংযোজন সেইটো মই তাত আগতে এবাৰ দি থৈছোঁ ইফালে দিয়া আছে বাৰু সেইটো চাবা তাৰপিছতে এইটো চাবা নৈতিক মূল্যবোধৰ বিষয়ে চমুকৈ লিখা এবাৰ আহিলে কৈশোৰকালৰে উপযোগী শিক্ষা সেইটো চেপ্টাৰৰ তোমালোকে ইয়াত দিয়া আছে যে কৈশোৰকালৰ ইয়াৰ উপযোগী শিক্ষা পাত্ৰীৰ ৰচক কোন আছিল ডক্টৰ স্বৰ্ণলতা দাস কোনচ সময় কৈশোৰকালৰ সময়সীমা বুলি কোৱা হয় ইম্পৰ্টেণ্ট কৈশোৰকালক কি কাল বুলি অভিহিত কৰিব পাৰি আৰু বেলেগকৈ সেইটো চাবা শিক্ষা কিহৰ অন্য এক প্ৰকাশ বুলিব পাৰি আন্তঃৰাষ্ট্ৰীয় শিক্ষা আয়োগ কেতিয়া গঠন কৰা হৈছিল তাৰপিছতে চাব লাগিব তোমালোকে কৈশোৰকালত কি ক্ষেত্ৰত জটিল পৰিৱৰ্তন দেখা যায় মনোবিজ্ঞানিক দৃষ্টিকোণৰ পৰা কৈশোৰকালে কি ক্ষেত্ৰত পৰিপক্কতাৰ কথাকে সূচাইছে কিশোৰীৰ মনত কিহৰ বাবে মানসিক দ্বন্দ্বৰ সৃষ্টি হ'ব পাৰে সেইটো চাবা তাৰপিছতে আৰু আমি চাম এইটো চোৱা বহুত বেছি ভাল কুৱেশ্যন এইটো চাবই লাগিব দেই মষ্ট ইম্পৰ্টেণ্ট এইটো স্কিপ নকৰিবা কৈশোৰকালৰ বাবে প্ৰস্তুত কৰা পাঠ্যক্ৰমত থকা 4টা প্ৰাথমিক আৰু মৌলিক বিষয় কি বহুত মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চাবা দেই এইটো তাৰপিছতে আৰু চাব লাগিব আমি এইটো বিপৰীত লিংগকামিতা কৈশোৰকালৰ আন এক প্ৰধান বৈশিষ্ট্য চমুকৈ লিখা কিশোৰীৰ মনত কিহৰ বাবে অপৰাধ প্ৰৱণতাৰ সৃষ্টি হয় চমুকৈ লিখা তাৰপিছতে চাবা বীৰ পূজা প্ৰবৃত্তি কৈশোৰকালৰ আন এক বৈশিষ্ট্য ইম্পৰ্টেণ্ট সেইটো চাবা ইয়াত চাম আমি কোনচ সময় কৈশোৰকাল বুলি জনা যায় বিপৰীত লিংগকামিতা মানে কি তাৰপিছতে চাবা তোমালোকে দিবাস্বপ্ন মানে কি সেইখিনিয়ে
তৃতীয় গোটলৈকে আজি তোমালোকক মই এই ভিডিঅ'টোত মানে তোমালোকক দি দিছোঁ, নহ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হ'ব। গ্ৰামাৰটো মই এক্সট্ৰাকৈ আলোচনা কৰিম আৰু ৰচনাখিনি তোমালোকক দি থোৱা আছে মই, তেওঁলোকে সেই ৰচনা টপিককেইটা চাই গ'লে হ'ব। বাকী মই গ্ৰামাৰকেইটা নেক্সট ভিডিঅ'ত তোমালোকক দি দিম। আৰু তোমালোকে ভিডিঅ'টো ভাল পালে লাইক কৰিবা, লগৰখিনিক শ্বেয়াৰ কৰি দিবা। তোমালোকৰ এটা শ্বেয়াৰে লগৰখিনিকো বহুত সহায় কৰিব, কাৰণ অকল তোমালোকৰ ভাল হ'লে নহ'ব ন, চবৰে ভাল হ'ব লাগিব। গতিকে আমি চবৰ কাৰণে চিন্তা কৰিব লাগিব। গতিকে পাৰিলে তোমালোকে নিজৰ লগৰ কোনোবা বন্ধু বান্ধৱী আছে যদি তোমালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। আৰু কোনোবা যদি নতুনকৈ মোৰ এই চেনেলত আহি ভিডিঅ' চাই আছা, তেনেহ'লে ভিডিঅ'টো তোমালোকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তোমালোকে এনেকুৱা ভাল ভাল ভিডিঅ' পাই থাকিবলৈ হ'লে তোমালোকে ছাবস্ক্ৰাইব কৰি লোৱাটো মোৰ চেনেলটো জৰুৰী। ধন্যবাদ।